Hello everyone, welcome to our YouTube channel Happy Home Assamar eta notun video loi. Ajir ei video tit amar GT PGT recruitment logot related eta topic or bikhoy alochona korim. Akha korisu video te hokoleke sabo ji hokole channel tu notun koi ase subscribe kori lobo. Itimodhe joa kali amar ekhon notice olaise Director of Secondary Education er pora aru notice khonot amar ji graduate teacher Hindi paper 1 or result he result or kotha koa hoisil orthat ji hokolok graduate teacher Hindi document verification karone invite kora hobo তেওঁলোকৰ যি ৰিজাল্ট অহা কালি দিয়া হ'ব 4টা বজাত তাৰ লগতে এই নোটিছখনত আৰু এটা পইণ্ট দিয়া হৈছিল যে এজ সেকেন্ড লিষ্ট অফ সাম অফ এলিজিবল ক্যান্ডিডেটস এগেইনষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট অফ TCR 2024 আৰু যিখিনি গ্ৰেজুৱেট টিচাৰৰ কাৰণে অলৰেডি কোৱালিফাইড হৈছিল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে তাৰ পিছত এখন সেকেন্ড লিষ্ট অহা কালি দিয়া হ'ব যত আমাৰ গ্ৰেজুৱেট টিচাৰ কিছুমান পোষ্টৰ কাৰণে এডিশনাল কিছুমান ক্যান্ডিডেটক ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে ইনভাইট কৰা হ'ব এতিয়া সকলোৰে মনত প্ৰশ্ন এটা আহিছে যে আমাৰ গ্ৰেজুৱেট টিচাৰৰ সেকেন্ড লিষ্টৰ কথাটো ইয়াত কৈছে কিন্তু পিজিটিৰ সেকেন্ড লিষ্টৰ কথাটো ইয়াত কোৱা নাই এতিয়া আমাৰ এটা প্ৰশ্ন আহিব পাৰে মনত যে পিজিটিৰ সেকেন্ড লিষ্ট আহিব নে নাই বা পিজিটিৰ সেকেন্ড লিষ্টৰ ৰিজাল্ট বা সেকেন্ড লিষ্ট প্ৰকাশ কৰাৰ সম্ভাৱনা আছে নে নাই এইটো এটা আমাৰ সকলোৰে মনত প্ৰশ্ন আছে কিন্তু মই আপোনালোকক আমাৰ শিক্ষামন্ত্ৰী মহোদয় এই বিষয়টোৰ লগত যেটো তেখেতে পোষ্ট দিছিল হেতু পৰা আমি এটা অনুমান কৰিব পাৰিম যে পিজিটিৰ আসলতে পিজিটিৰ সেকেন্ড লিষ্ট অহাৰ সম্ভাৱনা আছে নে নাই তো আহক এতিয়া সেই পোষ্টটো চাও তো এই পোষ্টটো দেখিছে আপোনালোকে ইয়াত শিক্ষামন্ত্ৰী মহোদয় যোৱা 28 জুনত পোষ্টটো দিছিল তো ইয়াতে লিখিছিল আপডেট অন জিটি পিজিটি ৰিক্ৰুটমেন্ট আফটাৰ কমপ্লিটিং দ্য কাৰেন্ট ভেৰিফিকেশন প্ৰসেস দেয়াৰ উইল বি এ সেকেন্ড লিষ্ট ফৰ ভেৰিফিকেশন সাবজেক্ট টু availability of vacancy against advertised post এতিয়া ইয়াত তেখেতে অকল জিটিৰ কথা কোৱা নাই আপডেট অন জিটি পিজিটি ৰিক্ৰুটমেন্ট বুলি কৈছে আৰু পিজিটিৰ ভ্যাকেন্সি আমাৰ নিশ্চয় অলপ হলিও ভ্যাকেন্সি পিজিটিৰ আছে যত আমাৰ নতুন ক্যান্ডিডেট মাতিব পৰা মানে সিচুৱেচন আছে গতিকে ইয়াৰ পৰা আমি এটা অনুমান কৰিব পাৰো যেটো আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ পোষ্টৰ পৰা তো পিজিটিৰ লিষ্ট বা পিজিটিৰ সেকেন্ড লিষ্ট আহিব কাৰণ কিয় পিজিটিৰ ভ্যাকেন্সি থকাটো 100% শিওর কাৰণ কিয় আমাৰ বিটিসিৰ কিছুমান ক্যান্ডিডেট তাত জয়েন কৰিছে আৰু বহুতো ক্যান্ডিডেট হয়তো ৰিজেকশন হৈছে বা কিছুমান এনওসি ইস্যু আছে তো বিভিন্ন ধৰণৰ ইস্যু কাৰণে ভ্যাকেন্ট নিশ্চয় আছে গতিকে পিজিটিৰ কাৰণে এখন সেকেন্ড লিষ্ট ওলাব আৰু আমি অকল এটো আমি নিজেই ভাবি লোৱা কথা নহয় ইয়াত শিক্ষামন্ত্ৰী ডাঙৰীয়া যেতিয়া আপডেট অন জিটি পিজিটি ৰিক্ৰুটমেন্ট যেটো কৈছে এটা নিশ্চয় আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে সেকেন্ড লিষ্ট এখন আহিব গতিকে যি সকলে পিজিটি ক্যান্ডিডেটৰ বা পিজিটিৰ কাৰণে সেকেন্ড লিষ্ট ওয়েট কৰি আছে তেওঁলোকে চিন্তা কৰিব নালাগে নিশ্চয় পিজিটিৰ এখন সেকেন্ড লিষ্ট আহিব অলপ সময় লাগিব হয়তো যেহেতু ডিপাৰ্টমেন্টৰ এটা একচন প্ল্যান থাকে আৰু সেই একচন প্ল্যান মতে তেওঁলোকে কাম কৰে গতিকে অলপ সময় লাগিলেও নিশ্চয় পিজিটিৰ এখন সেকেন্ড লিষ্ট আহিব গতিকে আজিৰ এই ভিডিঅ'টিত এই কথাটো আলোচনা কৰিলো পুনৰ নেক্সট ভিডিঅ'ত ইয়াৰ লগত ৰিলেটেড আপডেট লৈ আহিম ধন্যবাদ